আজি অসম লাইভ 24 উদ্যোগত অনুষ্ঠিত হোৱা এই যি ভাওনা প্ৰতিযোগিতাৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি বিয়লি 4 বজাৰ পৰা যি ভাওনা অনুষ্ঠিত হৈ আছিল আৰু এতিয়া ভাওনা চলি আছে। দেখা পোৱা গৈছে লাহদৈগড় যোৰহাটৰ গোপালদেৱ শিল্পী সমাজে হংসধ্বজৰ কৃষ্ণ দৰ্শন, সুদাম্বৰ মুক্তিলাভ আৰু এই ভাওনাখন এই মুহূৰ্তত প্ৰদৰ্শন কৰি আছে আৰু দেখা পোৱা গৈছে প্ৰত্যেকেই খুব সুন্দৰভাৱে ভাওনা চাইছে। মই কেমেৰা সতীৰ্থ পিকুক আচলতে এই দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। আমি যিফালেই নাচাওঁ কিয় হাজাৰ হাজাৰ দৰ্শকে ভৰি পৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল দৰ্শক ইয়ালৈ আহিছে আৰু প্ৰত্যেকে আচলতে গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি যি ভাওনা তেখেতসকলে উপভোগ কৰিছে আৰু দেখা পোৱা গৈছে কণমানিক কোচত লৈ বা আইতাসকলো ইয়ালৈ আহিছে, ককাসকল ইয়ালৈ আহিছে আৰু প্ৰত্যেকেই খুব সুন্দৰভাৱে আচলতে গুৰুজনাৰ এই ভাওনা সংস্কৃতি দিছে। মই মন্তব্য ল'ব বিচাৰিম। মই এতিয়া আপোনাৰ ওচৰলৈকে অকণমান আহিব বিচাৰিছোঁ। ভাওনা কেনেকুৱা পাইছে? খুব সুন্দৰভাৱে ভাওনা চাই থকা দেখিছোঁ। ভালে পাইছে, ভাল লাগিল। ঠাইৰ পৰা আহিছে? হা ঠাইৰ পৰা আহিছে? আমাৰ ঘৰ ইয়াত কালি আজি আহিছে। কি ক'ব? ভাওনা খুব সুন্দৰভাৱে অসম লাইভ 24 উদ্যোগত ভাওনা অনুষ্ঠিত হৈছে। কেনে এক পৰিৱেশ? বৰ ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে আমাৰ। অঁ আমি দেখুৱাইছোঁ আচলতে অপূৰ্ব দৃশ্যসমূহ মই দেখুৱাই গৈ আছোঁ আৰু এনেধৰণে আচলতে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা চাবলৈ ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈছে হাজাৰ হাজাৰ দৰ্শক আৰু আজি যি প্ৰথমখন ভাওনা অনুষ্ঠিত হৈছে, যিহেতু প্ৰতিদিনাই দুখনকৈ ভাওনা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিযোগিতাৰ অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 10খন ভাওনাই অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত আৰু 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনাৰ আজি দ্বিতীয় নিশা এনেধৰণৰ পৰিৱেশ। মই পোনে পোনে ভাওনাৰ মাজলৈ যাওঁ। আৰু ভাওনা প্ৰতিযোগিতাক কেন্দ্ৰ কৰি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ সপ্ত বৈকুণ্ঠত পৰিণত হৈছে আৰু পোনপটীয়াকৈ মই দৃশ্য দেখুৱাই গৈ আছোঁ।
আৰু মই দেখুৱাই গৈছোঁ আজি যি তৃতীয় দিনৰ যি ভাওনা কাৰ্যসূচী এই ভাওনা কাৰ্যসূচীত আচলতে অনুষ্ঠিত হৈ আছে আৰু প্ৰতিগৰাকী দৰ্শকে আচলতে আপ্লুত হৈ পৰিছে এনে অপূৰ্ব দৃশ্য দেখি পেলাই। আজি যে লাহদৈগড় ভাওনা কৃষ্টি দলে এই ভাওনা অনুষ্ঠিত কৰিছে আৰু প্ৰথমখন ভাওনা ইতিমধ্যে সম্পূৰ্ণ হৈ গৈ আছে আৰু প্ৰতিজন অসম লাইভ 24 দৰ্শকসকলক আমি পোনপটীয়াকৈ আমি এই দৃশ্যৰ যোগেদি আচলতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই কাৰ্যসূচী। মই দেখুৱাই গৈ আছোঁ লোকে লোকাৰণ্য হৈ পৰিছে আৰু প্ৰত্যেকে আচলতে নয়ন জোৰাই চাইছে এই ভগৱান শ্ৰীকৃষ্ণৰ আজি যি এই লীলা অপূৰ্ব লীলা। আচলতে আজি ভাওনা অনুষ্ঠিত হৈছে হংসধ্বজৰ কৃষ্ণ দৰ্শন কুদম্বাৰ মুক্তি লাভ আৰু এই ভাওনাখন চাবৰ কাৰণে আচলতে বহু সংখ্যক দৰ্শকৰ আজি উপস্থিতি আচলতে অসম লাইভ 24 আৰু NRD গ্ৰুপকো আচলতে ধন্য কৰিছে বুলি ক'ব লাগিব আৰু প্ৰতিদিনেই দেখা পোৱা গৈছে এনেধৰণৰ এক দৰ্শকৰ সমাগম আৰু প্ৰত্যেক দিনাই দেখা পোৱা গৈছে বৃদ্ধি পাইছে এইসকল দৰ্শকৰ সমাগম আৰু খুব সুন্দৰভাৱে আচলতে প্ৰতিগৰাকীৰ প্ৰতিযোগীয়ে তেখেতসকলৰ যি কলা সেই কলা প্ৰদৰ্শন কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছে আৰু প্ৰত্যেকেই খুব সুন্দৰভাৱে আচলতে এই ভাওনা চোৱা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈকে অকণমান আহিব বিচাৰিছোঁ। অসম লাইভ 24 NRD গ্ৰুপৰ উদ্যোগত যি 5 দিনীয়াকৈ ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু খুব সুন্দৰভাৱে আচলতে প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছে। কি ক'ব, ভাওনা কেনেধৰণৰ হৈছে কি ক'ব? ধন্যবাদ। আজি এই যি আমাৰ মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা এই আমাৰ ভাওনা সুন্দৰ হৈছে। আজি এই ভাওনা উপভোগ কৰিছে আৰু আমাৰ এই গাঁৱলীয়া সমাজত যি অশিক্ষিত সমাজত আমাৰ এই ভাওনাৰ দ্বাৰাই যি নবিধ ভক্তিৰ সকলোখিনি উপভোগ কৰিবলৈ ৰাইজে পাইছে, সহজে অনুভৱ কৰিব পাৰিছে। এই সুবিধা দিয়াৰ কাৰণে আমি অসম লাইভ 24 সকলোলৈকে আমি আন্তৰিক অভিনন্দন আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু আমি দেখা গৈছে প্ৰত্যেক দিনাই ইদিনাৰ পিছত সিদিনকৈ দৰ্শকৰ সোঁত বাঢ়িব লাগিছে আৰু দ্বিতীয়খন ভাওনা চাবৰ কাৰণেও সহস্ৰাধিক দৰ্শক নথকা নহয়। সেইখিনি উপভোগ কৰি আমি অনুভৱ কৰিছোঁ যে আৰু যি দুদিন আমাৰ এই ভাওনা আছে ইয়াতকৈ অধিক ৰাইজ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই সুযোগতে আমি বৰনামঘৰ পৰিচালনা সমিতি আৰু অসম লাইভ 24 সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰোঁ ভৱিষ্যতেও যাতে এনেকৈ আমাৰ গাঁৱলীয়া সমাজত এনেদৰে ভাওনাৰ প্ৰদৰ্শন কৰি সকলোকে উৎসাহিত কৰিব, ইয়াৰে কামনা কৰিছোঁ। ধন্যবাদ। প্ৰতিগৰাকী দৰ্শকে আজি ধন্যবাদ জনাইছে অসম লাইভ 24 তথা NRD গ্ৰুপৰ পৰিচালন সঞ্চালক নৃপেন দাস ডাঙৰীয়াৰ লগতে সমূহ পৰিয়ালবৰ্গক আৰু দেখা পোৱা গৈছে আচলতে প্ৰত্যেকেই আপ্লুত হৈ পৰিছে। এই যি ভাওনা সংস্কৃতিৰ গুৰুজনাই যি আদৰ্শ দাঙি থৈ গৈছিল, যি মহৎ সৃষ্টি তেখেতে কৰি থৈ গৈছিল, সেই ভাওনা সংস্কৃতিক আচলতে তুলি ধৰাৰ কাৰণে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম লাইভ 24 CMD গৰাকীয়ে যি এক মহৎ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াক আচলতে সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে। আৰু আমি চাৰিওফালে দেখুৱাইছোঁ আচলতে কেনে এক অপূৰ্ব দৃশ্য। আচলতে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকসকলৰ ইয়াত সমাগম ঘটা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকে আচলতে এই ভাওনা চাই আপ্লুত হৈ পৰা বুলি আমাক জানিবলৈ দিছে।